যিবিলাক আমাৰ মেটাৰ আছে মেটাৰবিলাক আমি ফিজিক্যালি অবজাৰ্ভ কৰিবলৈ হ'লে কিছুমান ফিজিক্যাল ষ্টেটক চাব লাগিব সেই ফিজিক্যাল ষ্টেটটোৰ ওপৰত আমি কিছুমান ক্লাছিফিকেশ্যন কৰিব লাগিব যিবিলাক এনেধৰণে ক্লাছিফিকেশ্যন কৰিব লাগিব যিটো নেকি ইনিচিয়েল ষ্টেজত আমি যিবিলাক ভৌতিকভাৱে অবজাৰ্ভ কৰিব পাৰোঁ যেনে ফিজিক্যাল ষ্টেট অন দ্য বেচিছ অফ ফিজিক্যাল ষ্টেট আমি মেটাৰ্ছ কেন বি ক্লাছিফাইড ইনটু থ্ৰী কেটেগৰিজ দে আৰ লাইকলি টু বি solid, liquid and gases. Next, আকৌ আহিলে যদি আমি কেনেবাকে এই বিষয়বস্তুটো যদি আৰু বিস্তাৰ ৰূপে ডাঙৰকৈ যদি আমি ভাবিলে আৰু কিছুমান টাৰ্মেট ইন্ট্ৰডাকশ্যন হয় যেহেতু নেকি এই বস্তুবিলাক এটা কাৰণে মই ক'ব বিচাৰিছোঁ কি তাত কিছুমান টাৰ্ম আছে সেই টাৰ্মবিলাক যদি এতিয়া অলপ যদি জানি নোযোৱা সেইবিলাকৰ প্ৰয়োগবিলাক লাষ্ট পাছৰ যিবিলাক চেপ্টাৰ থাকে সেই চেপ্টাৰবিলাকত হঠাতে ইউজ হয় ইউজ হোৱা যদি টাৰ্মটো যদি তুমি নাজানা লাগিলে বেলেগতে ইউজ হওক কিন্তু এতিয়া মেটাৰৰ ক্ষেত্ৰত যদি এইটো ইউজ কৰিব পাৰোঁ ইউজ কৰিলে যদি তুমি যিটো ইয়াৰ পৰা তাৰ মিনিমাম কিবা এটা যদি নহয় বোলে এই টাৰ্মটো এইটোৰ ওপৰত ভিত্তি কৰি এনেকৈ কয় সেই কথাটো যদি জানা তেতিয়া বাকী চেপ্টাৰখিনিত সেই শব্দ টাৰ্ম বুলি তুমি বুজিবলৈ খুব সহজ হৈ আহে এতিয়া নেচাৰ অফ মেটাৰত আমি এটা কথা আমি শিকি আহিলোঁ লাষ্ট এতিয়া প্ৰায় 3টামান ক্লাছ হৈ গ'ল 3টা ক্লাছৰ ভিতৰত আমি এইটো গম পালোঁ যে ষ্টেটছ অফ মেটাৰৰ পৰা আমি গম পালোঁ যে মেটাৰৰ 3টা ষ্টেট থাকে চলিড লিকুইড আৰু গেছেছ এতিয়া সেই মেটাৰৰ আৰু ক্লাছিফিকেশ্যন এটা আমি দেখাম যে তোমালোকক ক্লাছিফিকেশ্যন বনাই লৈছে আৰু এটা কিন্তু মই টাৰ্মবিলাকে তোমালোকক ইন্ট্ৰডাকশ্যন কৰিম যে আকৌ যদি ৱাইড এংগুলত চাওঁ বহলভাৱে যদি বিস্তৃতভাৱে চাওঁ তেতিয়া আৰু কিছুমান ক্লাছিফিকেশ্যন কৰিব পাৰোঁ যেনে মেটাৰবিলাকক পদাৰ্থবিলাকক আমি কি কৰিব পাৰোঁ মেটাৰ কেনে ক্লাছিফিকেশ্যন কৰিম মিক্সাৰ পিউৰ ছাবষ্টেন্স এতিয়া ইয়াতো আকৌ কিছুমান অসুবিধা হ'ব আকৌ মেটাৰ এইটো হ'ল ষ্টেটছ অফ মেটাৰ সেইটো ক্ষেত্ৰৰ স্থিতিটো আকৌ ইউ এটা ক্লাছিফিকেশ্যন ইয়াকো আমি বনাব পাৰোঁ ইয়াক কেনেকৈ যদি আমি আকৌ বহলভাৱে কওঁ মেটাৰ মিক্সাৰ বুলি কোৱাৰ লগে লগে হঠাতে মগজলৈ কথা এষাৰ আহিলে যে এগিলাচ পানী ল'লোঁ কি আছে ৱাটাৰ তাক কি দিলোঁ আমি সল্ট পানী গিলাচত নিমখ আমি এড কৰি দিয়াৰ লগে লগে মানে কি হৈ গ'ল এটা কি হৈ গ'ল এইটো মিশ্ৰণ হ'ল নাই এইটো এটা মিশ্ৰণ হ'ল নাই ছডিয়াম ক্লৰাইড যেতিয়া পানীত ইউজ কৰি দিম এটা মিশ্ৰণ হ'ল মিক্সাৰ এইটো কেনেকুৱা ধৰণৰ মিক্সাৰ হ'ল য'ত নেকি ছডিয়াম ক্লৰাইড নিমখ যেতিয়া পানীত দি দিলোঁ পানীত দিয়াৰ লগে লগে অলপ পাছতে দেখিলোঁ যে কি নিমখ ক'ত আছে আমি নিজেই নাজানো তাৰমানে সম্পূৰ্ণভাৱে কি হ'ল এটা মিশ্ৰণটো এনেকুৱা ধৰণৰ হ'ল যে তাত আমি ক'ব নোৱাৰোঁ কি নিমখ কোনটো আৰু পানী কোনটো তাৰমানে একেখিনিয়ে হৈ থাকিলে তাৰমানে এজ এ হ'ল এই গোটেই ছাবষ্টেন্সটোত থকা পদাৰ্থবিলাক লাগে ছডিয়ামে হওক ৱাটাৰে হওক কেনেকৈ আছে ইউনিফৰ্মলি আছে সমভাৱে আছে য'ত নেকি ইটো আৰু সিটোৰ পৰা আমি পাৰ্থক্যটো নেদেখোঁ কাৰণ এইটো নিমখৰ দানা এইটো ছডিয়াম ক্লৰাইডৰ ক্ৰিষ্টেল এইটো ক্ৰিষ্টেলটো আমি ক'ব নোৱাৰোঁ এনে ক্ষেত্ৰত এই মিক্সাৰটোক আমি কি বুলি ক'ম এইটো মিক্সাৰ তাৰমানে কি ই এটা কি হ'ল ছাবষ্টেন্স বস্তু সেই বস্তুটো কি পদাৰ্থ আছে ছডিয়াম ক্লৰাইড আছে আৰু ৱাটাৰ আছে ইও এটা কথা য'ত নেকি এই গোটেই পানী গিলাচত ছডিয়াম ক্লৰাইড দিয়াৰ লগে লগে ইহঁতৰ কি হৈ গ'ল ছডিয়াম ক্লৰাইড আৰু পানী বুলি আমি ক'তো ভাগ কৰিব নোৱাৰোঁ গোটেই এজে হ'ল গোটেইটো কি হ'ল সম হৈ থাকিলে ইউনিফৰ্ম হৈ থাকিলে গতিকে ইয়াক কি বুলি কয় হোমোজিনিয়াছ এই ৱৰ্ডটো ইউজ কৰা হোমোজিনিয়াছ ইজ এ কাইণ্ড অফ মিক্সাৰ য'ত নেকি পদাৰ্থবিলাকৰ স্থিতিটো ইউনিফৰ্মলি থাকে সংগবদ্ধভাৱে থাকে যদি সংগবদ্ধ নাথাকিলেহেঁতেন তেতিয়া এইফালে নিমখখিনি ইয়াত পৰি গ'ল এইফালে চলখিনি পৰি গ'ল এইফালে আমি এইকেইটা নিমখখিনি কিন্তু আমি তেনেকৈ গম পাওঁ যেন নাপাওঁ
গতিকে হোমোজিনিয়াছ মানে কি হোমোজিনিয়াছ হ'ল এটা মিক্সচাৰ হোমোজিনিয়াছ এটা মিক্সচাৰ এনেকুৱা ধৰণৰ মিক্সচাৰ য'ত নেকি পদাৰ্থবিলাক ইউনিফৰ্মলি গোটেই বস্তুটো সজ্জিত হৈ থাকে অৰ্গেনাইজ হৈ থাকে য'ত আমি স্পষ্টভাৱে ক'ব নোৱাৰোঁ ছডিয়াম কোনটো ৱাটাৰ কোনটো ঠিক তেনেকৈ পানী গিলাছত কি দিলোঁ আমি চুগাৰ ইয়াত থাকে ৱাটাৰ ইয়াত চুগাৰ গতিকে এই সাবষ্টেন্সটোত এই বস্তুটোত কি কি পদাৰ্থ আছে চুগাৰ আছে ৱাটাৰ আছে অলপ দেৰি পাছত কি হৈ যায় এই গোটেই বস্তুটোত চুগাৰ কোনখিনি ৱাটাৰ কোনখিনি বুলি আমি ডিষ্টিংকে ক'ব নোৱাৰোঁ গোটেইটো এক হৈ যায় এক ইউনিফৰ্ম চেনি পানী বুলি গম নোপোৱা চেনি পানী বুলি গম নোপোৱা নহয় মানে ইয়াত চেনি আছে নে কি আছে গম নোপোৱা তাৰমানে এই গোটেই বস্তুটোত থকা পদাৰ্থখিনি খুব সুসংগভাৱে ইয়াত অৰ্গেনাইজ হৈ থাকে গতিকে আমি ইয়াক কি বুলি ক'ম হেটেৰোজিনিয়াছ যদি এইবিলাক কি হয় মিক্সাৰ মানে মিশ্ৰণ নক দুটা বস্তু এনেকৈ দুটা তিনিটা চাৰিটা পাঁচটা বস্তু যেতিয়া মিক্স কৰা হয় মিশ্ৰণ কৰা হয় তাৰপিছত আকৌ দেখিলোঁ এটা আৰু এটা বস্তু এইখিনি পানী ইয়াতে হঠাৎ কি দিলোঁ চেণ্ট বালি দিয়াৰ লগে লগে কি হ'ব বালিখিনি ক'ত পৰি যাব চেণ্টখিনি ক'ত পৰি যাব অলপ পৰি যাবনে কাৰণ আমি কি দেখিলোঁ ওপৰখিনি পানী তলৰখিনি ওপৰখিনি পানী তলৰখিনি বালি তাৰমানে এজ এ হ'ল এই গোটেইটো এটা কি বস্তু এই বস্তুটো কি কি পদাৰ্থ আছে পানী আছে আৰু কি বালি আছে কিন্তু ইহঁতৰ বৈশিষ্ট্যটো কি ইহঁতৰ বৈশিষ্ট্যটো এনেকুৱা ধৰণৰ হ'ল যে কি যেতিয়া চেনি বালি আৰু পানী যেতিয়া মিশ্ৰণ কৰি দিলোঁ মিশ্ৰণ কৰাৰ পাছত আমি দেখিবলৈ পালোঁ যে এজ এ হ'ল গোটেই বস্তুটোত আমি এটা কথা ক'ব নোৱাৰোঁ যে এই গোটেইখিনি এটা এই গোটেইখিনিত বালি আৰু চেনি বালি আৰু পানীৰ অস্তিত্বটো একে হয় মানে একে নাথাকে ন তলত পৰি যায় তাৰমানে কি হ'ল এটা দুটা এখন পৰ্দা হৈ গ'ল ইয়াত আৰু এই পৰ্দাটোকে কি বুলি কয় আমি পঢ়িমগৈ ফেজ অসমীয়াত কয় দফা কেইটা দফা দুটা দফা হ'লেও কি এটা মিক্সাৰ মিশ্ৰণ কেনেকুৱা ধৰণৰ মিশ্ৰণ য'ত নেকি গোটেই বস্তুটোত সিহঁত দুয়োটাকে আমি ডিষ্টিংকে ধৰিব পাৰোঁ ইহঁতক কি বুলি কয় এনেকুৱা ধৰণৰ মিক্সাৰ কি বুলি কয় হেটেৰোজিনিয়াছ মিক্সাৰ কিতাপত আছে কিন্তু মই বস্তুটো অলপ আভাসটোহে দি দিছোঁ হেটেৰোজিনিয়াছ মিক্সাৰ গতিকে পদাৰ্থৰ প্ৰকৃতিৰ বিষয়ে জানিবলৈ হ'লে আমি আৰম্ভণিৰ পৰা দেখিলোঁ প্ৰথম পদাৰ্থবিলাকৰ যিবিলাক ভৌতিক অৱস্থাবিলাক চালোঁ সিহঁতৰ ষ্টেটবিলাক চালোঁ ষ্টেটবিলাক চোৱাৰ উপৰি সিহঁতৰ আৰু কিছুমান বেলেগ ধৰণৰ প্ৰকৃতি আছে য'ত নেকি আমি পুংখানুপুংখভাৱে আমি এটা এটাকৈ কথা জানি থওঁ জানি মেলি গম পালোঁ যে নহয় পদাৰ্থৰ তিনিটা অৱস্থা লিকুইড সলিড গেছ বুলি কোৱাৰ উপৰি আৰু কিছুমান ক্ৰাইটেৰিয়া অনুসৰি আমি সিহঁতক ভাগ কৰিব পাৰোঁ কেনেধৰণে ভাগ কৰিব পাৰোঁ ধৰি ল'লোঁ পদাৰ্থক আমি দুটা ভাগত ভাগ কৰি দিলোঁ এখিনি ক'লোঁ মিক্সাৰ এখিনি ক'লোঁ পিয়ৰ ছাবষ্টেন্স মিক্সাৰ বুলি কোৱাৰ লগে কি আহিলে দুটা বস্তু একেলগে সংমিশ্ৰণ হ'ব দুটা বস্তু লগ লাগিব মিশ্ৰণ হ'ব মিশ্ৰণ বুলি কোৱাৰ লগে কি হ'ল চেনিত পানী দি দিলোঁ পানীত তোমাৰ নিমখ দি দিলোঁ নিমখ দিয়াৰ পাছত অলপ পাছত দেখিলোঁ যে কি পানী গিলাছত নিমখ আছে নে আমি ধৰিব নোৱাৰা হৈ থাকিলোঁ তাৰমানে অভাৰঅল কি হৈ থাকিলে এই গোটেই বস্তুটোত নিমখ কোনখিনি বুলি আমি ধৰিব নোৱাৰা হ'লোঁ যেতিয়া গোটেই বস্তুটো আমি ধৰিলোঁ যে কি ই সম্পূৰ্ণভাৱে এটা ইউনিফৰ্ম সমভাৱে ইয়াত বৰ্তি আছে গতিকে ই এনেকুৱা ধৰণৰ মিশ্ৰণবিলাকক কি বুলি কয় বা এনেকুৱা ধৰণৰ বস্তুবিলাকক কি বুলি কয় এনেকুৱা ধৰণৰ পদাৰ্থবিলাকক কি বুলি কয় হোমোজিনিয়াছ আৰু যদি কেনেবাকৈ ধৰিলোঁ যে পানীত যদি আমি কেনেবাকৈ বালি দি দিওঁ বালি দিয়াৰ লগে আমি দেখিলোঁ যে কি বালিখিনি তলত পৰি গ'ল গতিকে গৈ অভাৰঅল গোটেই বস্তুটো নিৰীক্ষণ কৰি আমি দেখিলোঁ যে কি ওপৰত পানী তলত বালি যদিও ই এটা বস্তু আমি দুটা ইয়াত দফা দেখিবলৈ পালোঁ কিন্তু ই এটা মিশ্ৰণ হয় লগ লগাই দিছিলে মিশ্ৰণ হয় গতিকে যদি এনেকুৱা ধৰণৰ মিশ্ৰণ হয় য'ত নেকি দুটা লেয়াৰ থাকে দফা সেইটোকে ইংৰাজীত কি বুলি কয় ফেজ তেতিয়া আমি তাক কি বুলি কয় হেটেৰোজিনিয়াছ
হোমোজিনিয়াছ মানে ওভাৰঅল গোটেই বস্তুটো ইউনিফৰ্ম য'ত তুমি চকুৰে চাই স্পষ্টভাৱে ক'ব নোৱাৰা যে যিকেইটা বস্তুৰ দ্বাৰা এই মিশ্ৰণটো গঠিত হৈছে এই মিশ্ৰণটোত এইটো শ্ৰেণী এইখিনি পানী তাৰ মানে ওভাৰ গোটেইটো কি হ'ল মানে ইউনিফৰ্মলি হেঁতি মিশ্ৰণটো সৃষ্টি কৰে আৰু এনেকুৱা ধৰণৰ কি বুলি কয় হোমোজিনিয়াছ যদি কেনেবাকে বস্তুটো সৃষ্টি যদি মিশ্ৰণটো মিক্সাৰটো যদি কেনেবাকে এনেকুৱা ধৰণৰ হয় দুটা দফা হয় ওপৰত এটা দেখো তলত এটা দেখো ওপৰত এটা দেখো তলত এটা দেখো মানে এই যদি বেৰিয়াৰটো আহে এই পৰ্দাখন আহে পৰ্দা থাকিলে এইটো কি বুলি কয় ফেজ বুলি কয় যদি দুটা তিনিটা এনেকুৱা ফেজ দেখো তেতিয়া আমি হেতক কি বুলি ক'ম যে কি হেটেৰোজিনিয়াছ মিক্সাৰ গতিকে পদাৰ্থ আৰু কিছুমান ৰূপ দেখিলো পদাৰ্থক আমি মিক্সাৰ বুলি ক'ব পাৰো কাৰণ পদাৰ্থ বস্তুবিলাক আমি মিক্সাৰ বুলি ক'ব পাৰো মিক্সাৰ বুলিও ক'ব পাৰো বস্তুবিলাকক মিক্সাৰ বুলিও ক'ব পাৰো য'ত নেকি মিক্সাৰবিলাক এনেকুৱা ধৰণৰ হয় কিছুমান মিক্সাৰত গম পোৱা নাযায় যে যি দুটা বস্তুৰ দ্বাৰা মিশ্ৰণটো সৃষ্টি হৈছে যাৰ পৰা মিক্সাৰটো তোমাৰ বনোৱা হৈছে সেই মিক্সাৰটো কোনটো কি আমি ধৰিব নোৱাৰো এজ এ ওভাৰঅল ইউনিফৰ্মলি হেঁতি পদাৰ্থটো সৃষ্টি কৰে আৰু কিছুমানত আছে আমি ধৰিব পাৰো মিশ্ৰণটো যাৰ দ্বাৰা সৃষ্টি হৈছে গোটেইবিলাক ডিষ্টিংকে ওলাই থাকে তেতিয়া নতুন এটা শব্দ ইয়াত সংযোজন আছে ফেজ তাৰমানে যদি ধৰিব পাৰি এইটো ফেজ যেনে আমি কম ফেজ বুলি কোৱাৰ লগে লগে এইখিনি পানী আছে হঠাতে ইয়াৰ পৰা কি দি দিলো আমি কেৰোচিন দি দিলো তেল দিয়াৰ লগে লগে কি হৈ যাব তেলখিনি ক'ত যাব দি চাবাচোন ওপৰত যাব নাজানে গতিকে এই ওভাৰঅল গোটেইটো এটা কি মিক্সাৰ এই মিক্সাৰটো কি হৈছে এই মিক্সাৰটো দুবিধ পদাৰ্থ আছে এবিধ হৈছে পানী আৰু এবিধ হৈছে কেৰোচিন অইল ইহঁতৰ মাজত ইউনিফৰ্মলি হোৱা নাই ইউনিফৰ্মলি হেঁতি গোটেইটো অৰ্গেনাইজ হৈ থকা নাই যেনেকৈ চেনি পানীত আছিলে নিমখ পানীত আছিলে গতিকে ইহঁতৰ মাজত কি হ'ল এটা বেৰিয়াৰ এখন স্ক্ৰীন এখন পৰ্দা হ'ল যদিও হেঁতি এটা বস্তু য'ত নেকি ৱাটাৰ আছে মেটাৰ আৰু কেৰোচিন আছে এটা পৰ্দা হ'ল পৰ্দা হোৱাৰ কাৰণে আমি ক'ম যে এনেকুৱা ধৰণৰ মিশ্ৰণবিলাকক আমি কি বুলি ক'ম হেটেৰোজিনাছ মিক্সাৰ কি বুলি ক'ম আমি হেটেৰোজিনাছ মিক্সাৰ গতিকে মেটাৰো এনেকৈ আৰু ওলাই গৈ থাকিব মিক্সাৰ আহিলে মিক্সাৰ মানে কি আমি গম পালোঁ আকৌ আৰু এটা কথা ক'লোঁ মিক্সাৰ বুলি কোৱাৰ লগে লগে আৰু এটা বস্তু আহিলে যেনে আমি যদি কওঁ সাপোজ আটা প্লাছ শিলগুটি যিখিনি এনেকৈ লগাই দিলোঁ এটা বিকাৰত ঠিক আছে তলত এনেকৈ আটাখিনি আছে ওপৰৰ পৰা সৰু শিলগুটি এনেকৈ পেলাই দিলোঁ খুব লৰাই দিলোঁ দিয়াৰ পাছত আমি কি হয় আমি গোটেইখিনি একে দেখিম নেদেখোঁ কাৰণ শিলগুটি ভাৱে জিলিকি থাকিব আটা ভাৱে জিলিকি থাকিব কিন্তু অভাৰত ই এটা কি মিশ্ৰণ মিক্স হ'ল কেনেকুৱা ধৰণৰ মিক্সাৰ য'ত নেকি পদাৰ্থবিলাক স্পষ্টভাৱে জিলিকি আছে এইটো কোন এইটোক আমি কি বুলি ক'ম কি মিক্সাৰ হেটেৰোজিনিয়াছ মিক্সাৰ তেনেকে আমি আকৌ ক'ম এইখিনি হ'ল ৱাটাৰ এইখিনি হ'ল কি আমাৰ ৱাটাৰ ওপৰৰ পৰা এলকহল ঢালি দিলোঁ এলকহল দেখিছা নাই এলকহল ঢালি দিলোঁ ঢালি দিয়াৰ কি হ'লগৈ ইয়াৰ পালেগৈ পানীত এলকহলখিনি ঢালি দিলে কি হ'ব বেলেগ দেখিম নিব
সেইটো এটা চেপ্টাৰ সেইটো কম কিন্তু ৱাটাৰত এলকহল দিয়াৰ লগে লগে আমি ইয়াত ধৰিব নোৱাৰোঁ এটা সংমিশ্ৰণটো কেনেকুৱা ধৰণৰ গতিকে এলকহল আৰু ৱাটাৰ এই দুটা নামৰ পদাৰ্থ দুটা কোনটো কি আমি ফিজিকেলি অবজাৰ্ভ কৰিব নোৱাৰোঁ কাৰণ অভাৰঅল আমি এটা বস্তু বুলি গম পাওঁ য'ত নেকি চব ইউনিফৰ্ম থাকে সব ইউনিফৰ্ম সমভাৱে থাকে গতিকে আমি ইয়াক কি বুলি ক'ম হোমোজিনিয়াছ গতিকে এই হেৰি কথাখিনি এটা কাৰণে কৈছে দুটা শব্দ তোমালোকৰ মাজত চিনাকি কৰিব হোমোজিনিয়াছ আৰু হেটেৰোজিনিয়াছ এতিয়া সেই বস্তুকেইটা অকণমান নিজে ভাবি লোৱা হোমোজিনিয়াছ শব্দটো আমি ক'ত প্ৰয়োগ কৰিম আৰু হেটেৰোজিনিয়াছ শব্দটো আমি ক'ত প্ৰয়োগ কৰিম ভালকৈ জানি লোৱা নেক্সট তাৰে আৰু এটা বস্তু আহিলে মেটাৰ আৰু এটা বস্তু কি পিয়ৰ সাবস্টেন্স পিয়ৰ সাবস্টেন্স বুলি কোৱাৰ লগে লগে আমি কি বুজিম জানানে এটুকুৰা লোহাৰ ললো আইৰণ এটুকুৰা আমি কি ললো কপাৰ ললো অসমীয়াত কি বুলি কয় তাম ইয়াক কি বুলি কয় লোহ দুটা পিছ ললো আৰু এইবিলাক কি সাবস্টেন্স এইবিলাক সলিড অলৰেডি পঢ়াই আহিছোঁ আচ্ছা এতিয়া এহেঁতি যে আইৰণ টুকুৰাটো আৰু কোপাৰৰ দুটুকুৰা কোপাৰ মানে কি তাম নহয় তামৰ টুকুৰা দুটা যদি লওঁ ইয়াত আমি দেখিবলৈ পাইছোঁ যে কি ইয়াত দেখিবলৈ পালোঁ পৰীক্ষা নিৰীক্ষাৰ অন্তত যে আইৰণৰ টুকুৰাটো অকল কি থাকে অকল মাত্ৰ কি থাকে আইৰণৰ নামৰ এটা এলিমেণ্ট থাকে কপাৰ নামৰ এই গোটেই বস্তুটো কি থাকে জানানে অকল কি থাকে চিউ নামৰ এটা মৌল এতিয়া আইৰণ এটা আছে নি হাজাৰ হাজাৰ লক্ষ লক্ষ কোটি কোটি আইৰণৰ এনেকুৱা ধৰণৰ মৌলবোৰ লগ লাগি ডাঙৰ এটা লোহাৰ এটা পিচ হৈছে টুকুৰা হৈছে গতিকে আমি ক'ম যে কি এই বস্তুটো কিয় প্ৰিয় বুলি কৈছোঁ কাৰণ কেনে ইয়াত একোৱে নাই ইয়াত অকল আইৰণ আছে অকল Fe পদাৰ্থ অকল এইটোৱে ই কি অকল পদাৰ্থ কি আছে ই হে গতিকে এইবিলাকক কি বুলি কৈছে পিয়ৰ সাবস্টেন্স মানে কি হয় যে গোটেই বস্তুটো অকল এটা পদাৰ্থটো অণু হ'ব পাৰে পৰমাণু হ'ব পাৰে সেইবোৰ তোমালোকে পঢ়ি আহিছে বা বিস্তৃতভাৱে কম বা পদাৰ্থটো অণু হ'ব পাৰে পৰমাণু হ'ব পাৰে মাত্ৰ একে ধৰণৰ পদাৰ্থৰ দ্বাৰা গোটেই বস্তুটো যেতিয়া অস্তিত্ব থাকে তেতিয়া এই গোটেই বস্তুটো কি বুলি কোৱা হয় পিয়ৰ সাবস্টেন্স ইয়াক কি কয় পিয়ৰ সাবস্টেন্স যেনে আকৌ কম কি গোল্ড GOLD গোল্ড সোণ ইয়াত কি থাকে আকৌ গোল্ডত কি থাকে অকল AU নামৰ এলিমেণ্টটো থাকে অকল AU সম কণ্ডিশ্যন কিছুমান চৰ্ত আছে সেই চৰ্তবিলাক কি কণ্ডিশ্যনতনো থাকে এই লোহাটোত অকল আইৰণ থাকে কেনেকেনো লগ লাগি থাকে এই কোপাৰ এই তামৰ এই পিচটোত অকল কোপাৰ নামৰ এলিমেণ্টটো থাকে কি কণ্ডিশ্যনত কেলেনো কোপাৰ এনেকুৱা এটমবিলাক বা পদাৰ্থ এনেকৈ থাকে ইয়াতনো সোণটো সোণৰ বুলি কয় ইটো কেলে থাকে মানে ইয়াত বেলেগ কোনো নাথাকে ইয়াত অকল AUৱে থাকিব অকল সোণৰ সেইটোৱে থাকিব অকল ইয়াতো কোপাৰৰ পদাৰ্থ থাকিব এলিমেণ্টে থাকিব পৰমাণুটোৱে থাকিব বা অণুটোৱে থাকিব পৰমাণুটোৱে থাকিব ইয়াতো সেই তেনেকুৱা ধৰণৰ হ'ব গতিকে এইবিলাক কয় যে কি যিবিলাক বস্তু অকল একেবিধ পদাৰ্থৰ দ্বাৰা গঠিত হয় সিহঁতক কোৱা হয় পিয়ৰ সাবস্টেন্স সিহঁতক আমি কি বুলি ক'ম পিয়ৰ সাবস্টেন্স আকৌ পিয়ৰ সাবস্টেন্স বুলি কোৱাৰ লগে লগে আকৌ এটা কথা আহিলে কেনেকুৱা ধৰণৰ এটা কথা আহিলে পিয়ৰ সাবস্টেন্স বুলি কোৱাৰ লগে লগে আমি লাহে লাহে এটম মলিকুললৈ সোমাই গৈ আছো আকৌ পিয়ৰ বুলি কোৱাৰ লগে লগে কি থাকিলে লোহাৰ টুকুৰাত কি থাকে অকল আইৰণ থাকে ই এটম হ'ব পাৰে এটমে হয় আকৌ মই ক'লো কি এগিলাছ পানী কি থাকে অকল H2O এনেকৈ থাকে নাথাকে গতিকে ইহঁতি পিয়ৰ নে ইম্পিয়ৰ ইহঁতিও পিয়ৰ কাৰণ কেলে ইয়াত থকা পদাৰ্থবিলাক কি মুঠতে বস্তুটোত থকা পদাৰ্থবিলাক যদি একেটাই হয় পানী গিলাছত অকল H2O লোহাৰ টুকুৰাটোত অকল Fe কপাৰৰ তামৰ টুকুৰাটোত অকল Cu
তেনেকৈ সোণৰ টুকুৰাটো কি থাকিব অকল AU পানী গেছত কি থাকিব H2O তাৰমানে যিবিলাক বস্তু একেবিধ পদাৰ্থৰ দ্বাৰা গঠিত সিহঁতক কি বুলি কয় পিয়ৰ ছাবষ্টেন্স আৰু পিয়ৰ ছাবষ্টেন্স বুলি কোৱাৰ লগে লগে আমাৰ দুটা ভাগ কৰিছে এইবিলাকক কৈছে কি এটম আৰু এইবিলাকক কিছু ৱাটাৰ মলিকিউল এইবিলাকক কি বুলি কৈছে কম্পাউণ্ড কাৰণ কেলে হাইড্ৰোজেন প্লাছ অক্সিজেন লগ লাগিহে ৱাটাৰ হয় গতিকে কম্পাউণ্ড হ'ল নাই ই দুটা লগ লাগি এইটো হ'ল এই দুটা লগ লাগি এইটো হ'ল কিন্তু পানী গ্লাছত কি থাকে হাইড্ৰোজেন অক্সিজেন থাকে নাথাকে না H2 থাকে গতিকে এইবিলাক কথা ক'লে ওলাই গৈ থাকিব কিন্তু মই এই কথাবিলাক এটা কাৰণে যুগুতি কৈছোঁ যে এই কিছুমান টাৰ্মবিলাক তোমালোকে জানি থোৱাটো ভাল যেনে মই ক'লোঁ নহয় তোমালোকক যে পদাৰ্থবিলাকৰ বা ছাবষ্টেন্স বা মেটাৰবিলাকৰ ক্লাছিফিকেশ্যনটো আকৌ এটা ব্ৰডলি যদি ক্লাছিফিকেশ্যন কৰোঁ ক্লাছিফিকেশ্যন কৰিলে তাত আকৌ দুটা বস্তু পায় এটাই এইখিনিক কয় মিশ্ৰণ আমি মিশ্ৰণ শুনি থাকোঁ আৰু এইখিনিক কৈছে কি তোমাৰ পিয়ৰ ছাবষ্টেন্স মিক্সাৰ বুলি কোৱাৰ লগে লগে কি থাকে দুখিনি বস্তু দুটা পদাৰ্থ একেলগে তাত লগ এনেধৰণ লাগে যদি লগ লাগি সিহঁতক ধৰিব নোৱাৰা হয় ইউনিফৰ্মলি থাকে ফিজিকেলি যদি ধৰিব নোৱাৰা হয় তেতিয়া তাক কয় হোমোজিনিয়াছ আৰু যদি কেনেবাকৈ লগ লগাই দিয়াৰ পাছত যদি ধৰিব পৰা হয় পদাৰ্থকেইটা বোলে এইটো যেনে এইখিনি পানী এইখিনি বালি সেইখিনি কয় হেটেৰোজিনিয়াছ তাৰপিছত আকৌ ক'লে যদি পিয়ৰ ছাবষ্টেন্স পিয়ৰ বুলি কোৱাৰ লগে লগে যিবিলাক পদাৰ্থ যিবিলাক বস্তু একেধৰণৰ পদাৰ্থৰ দ্বাৰা গঠিত হয় একেধৰণৰ যেনে লোহাত ক'লো আইৰণ কপাৰ থাকিব চিলভাৰ গল্ডে থাকিব যেনেকৈ পানী গ্লাছত আকৌ ৱাটাৰ থাকিব আৰু ইহঁতক কি বুলি কয় পিয়ৰ ছাবষ্টেন্স কাৰণ ইয়াত কোনো বেলেগ বস্তু নাই বেলেগ আৰু কোনো পদাৰ্থ নাই একেবিধ পদাৰ্থৰ পৰাই সিহঁতি গঠিত হৈছে গতিকে এইবোৰে কথা গতিকে এইখিনিয়ে কথা এই কথাবোৰ আমি ওপৰতে উৰাই গুচি যাওঁ পঢ়ি মেলি কিন্তু চাওঁচোন অকণমান তোমালোকৰ লগত বেছিকৈ কথাবোৰ কৈ দিছোঁ যদি কিবা ডাউট ক্লিয়াৰ হয় তেতিয়া সুধিবা কিন্তু মোৰ মতে ভাবিছোঁ কি এনেকৈ জনাটো ভাল নেকি সেইকাৰণে কৰোঁ গতিকে আমি মেটাৰ বিষয়ে এইখিনি আমি বস্তু ইয়াতে পঢ়িলোঁ নেক্সট তোমালোকক আকৌ ক'বলৈ গৈ আছোঁ ষ্টেটছ নেচাৰৰ মেটাৰ পাছত আহিলে কি প্ৰপাৰ্টিজ অসমীয়াত কয় ইয়াক ধৰ্ম অসমীয়াত কি বুলি কয় ধৰ্মটো আমি কেনেকৈ ক'ম এতিয়া ধৰ্ম মানে কি বস্তু যে প্ৰপাৰ্টি আমাৰ এই বিজ্ঞানত কৈছে প্ৰপাৰ্টি দুটা এটা হ'ল কাৰ প্ৰপাৰ্টি হ'ল পদাৰ্থৰ এটা হ'ল ফিজিকেল প্ৰপাৰ্টি আৰু নাম্বাৰ 2টো হ'ল কেমিকেল প্ৰপাৰ্টি গতিকে পদাৰ্থৰ বিষয়ে ইমানখিনি পঢ়াৰ পাছত জানিলোঁ পদাৰ্থৰ স্থিতি গম পালোঁ পদাৰ্থ কেনেকৈ সৃষ্টি হয় পদাৰ্থ মানেনো কি বস্তুনো কি আৰু পদাৰ্থবিলাকক কেনেকৈ শ্ৰেণী বিভাজন কৰা হয় কাৰ ওপৰত ভিত্তি কৰি কৰা হয় সিহঁতৰ ষ্টেটছ অফ মেটাৰৰ ওপৰত ডিপেণ্ড কৰি কৰা হয় আৰু কিছুমান সিহঁতৰ মিশ্ৰণৰ ওপৰত কোৱা হয় মানে বেলেগ হোৱাৰ পাছত লাষ্টত আমি ক'লোঁ যে ঠিক আছে পদাৰ্থৰ বিষয়ে আমি অলপ চলপ কিবা কিবি আমি গম পালোঁ গম পোৱাৰ পাছত এতিয়া আমি সিহঁতৰ ধৰ্মবোৰ পঢ়িব লাগে বোলে সিহঁতৰ এনেকুৱা কিছুমান জোখ মাখৰ দ্বাৰা সিহঁতক চিনাকি কৰিম য'ৰ পৰা আমি ক'ব পাৰিম যে এইখিনি পদাৰ্থৰ আমি এনেধৰণে চিনাক্ত কৰিব পাৰোঁ এইখিনি পদাৰ্থ এনেধৰণে চিনাকি কৰিব পাৰোঁ গতিকে কেনেধৰণে কৰিম এতিয়া ধৰ্ম বুলি কোৱাৰ লগে আমি ক'লোঁ দুটা আছে এটা ফিজিকেল প্ৰপাৰ্টি এটা কেমিকেল প্ৰপাৰ্টি মই যোৱা নাই প্ৰথম কৈছোঁগৈ প্ৰপাৰ্টি ফিজিকেল প্ৰপাৰ্টি প্ৰথম মই তোমালোকৰ কথা এটা কৈ আহোঁ দেই
ধৰ্ম বা প্ৰপাৰ্টি ঠিক আছে আমি আৰু এটা শব্দ আছে আমাৰ সচৰাচৰ দেখি থকা বেলেগভাৱে ল'ব নালাগে ৰিলিজন আৰু ৰিলিজন মানে আমি অসমীয়াত ধৰ্ম বুলি কওঁ ৰিলিজন বুলি আমি কি পাওঁ আমি হিন্দু পাওঁ খ্ৰীষ্টিয়ান পাওঁ আমি বুদ্ধ পাওঁ হিন্দু পাওঁ খ্ৰীষ্টান পাওঁ বুদ্ধ পাওঁ মুছলিম পাওঁ শিখ পাওঁ হিন্দু খ্ৰীষ্টিয়ান বুদ্ধ মুছলিম শিখ এইবিলাক হ'ল ধৰ্ম এই ধৰ্মৰ দ্বাৰা কিছুমান বস্তু আমি জনাত খুব সুবিধা হয় যেনে হিন্দু ধৰ্মৰ কিছুমান ৰীতি নীতি পৰা দেখিলে গম পাওঁ এই পূজা কৰিছে এই ক'ৰবাত নামঘৰত গৈছে এই মন্দিৰত গৈছে আমি কি ক'ম যে কি সিহঁতি কি কোনখিনি কোনটো কমিউনিটি হিন্দু যদি কেনেবাকৈ চাৰ্চত গৈছে যদি গুড ফ্ৰাইডে মানিছে আমুক সিহঁতৰ সেই কি গম পাম তেতিয়া সিহঁতৰ সেই কি গম পাম সেইখিনি খ্ৰীষ্টিয়ান তেনেকৈ বুদ্ধিষ্টৰ কিছুমান নিৰ্দিষ্ট কিছুমান নিয়ম আছে পৰা গম পাম কি বুদ্ধ মুছলিমো গম পাম যে তেনেকৈ মছজিদত গৈছে ঈদ আহিছে সেই কিছুমান বিশেষ বস্তুৰ পৰা আমি গম পাম যে কি এইখিনি মুছলিম এইখিনি শিখ গুৰুদ্বাৰত যাব আমুকত যাব তামুকত যাব তাৰমানে প্ৰপাৰ্টি ৰিলিজন মানে কি জানানে ৰিলিজন মানে হ'ল কিছুমান নীতি নিয়ম আৰু আদৰ্শৰ দ্বাৰা মুষ্টিমেয় এটা গ্ৰুপক চিহ্নিত কৰে মুষ্টিমেয় এখিনি মানুহ চিহ্নিত কৰে যেনে হিন্দু বুলি কোৱাৰ লগে লগে কিছুমান ৰীতি নীতি দৈনন্দিন জীৱন ধাৰণৰ দ্বাৰা আমি ক'ব পাৰোঁ যে এইখিনি হিন্দু ধৰ্মাৱলম্বী মানুহ তেনেকৈ প্ৰতিটো আমাৰ ধৰ্মাৱলম্বী মানুহখিনিকে আমি কিছুমান বিশেষ ৰীতি নীতিৰ পৰা আমি ক'ব পাৰোঁ যে এইখিনি এনেকুৱা ধৰণৰ হয় তাৰে সেইটো ৰিলিজন বুলি কয় আচ্ছা ইয়াৰ লগত কোৰিলেশ্যন কেনেকৈ ধৰণৰ হ'ব তোমালোকে মোক কৈছোঁ দেই তাৰমানে এছাম মানুহ বা এটা গ্ৰুপক এটা কমিউনিটিক স্পেচিয়েলি ইন্ট্ৰডাকশ্যন দিবৰ কাৰণে কিছুমান পেৰামিটাৰ ইউজ কৰা হয় সেই পেৰামিটাৰবিলাককে আমি কি বুলি কওঁ ৰিলিজন বুলি কওঁ যেনে হিন্দু ধৰ্মাৱলম্বী মানুহে দুৰ্গা পূজা পাতিলে হিন্দু ধৰ্মাৱলম্বী মানুহে এনেকৈ ধৰণৰ কিছুমান ৰীতি নীতি পাতিলে তাৰ পৰা আমি ক'ম যে কি সিহঁতৰ ধৰ্মটো কি হিন্দু হ'ব গতিকে সেই পেৰামিটাৰ কোনকেইটা যিখিনি ৰীতি নীতি তেওঁলোকে কৰিলে সেইখিনি হ'ল তেওঁলোকৰ পেৰামিটাৰ সেই পেৰামিটাৰ পৰা আমি ক'ম যে এইটো ৰিলিজনৰ মানুহ তেনেধৰণে এই প্ৰপাৰ্টি মানে ধৰ্ম এতিয়া প্ৰপাৰ্টি মানে ধৰ্ম ই আকৌ কি হয় তোমাৰ জড় পদাৰ্থৰ ক্ষেত্ৰত কেনেকৈ ক'ম এতিয়া তুমি চাবা আকৌ কৈছোঁ প্ৰপাৰ্টি মানে কি যে কিছুমান পেৰামিটাৰ বা কিছুমান জোখ মাখৰ দ্বাৰা কিছুমান অবজাৰভেশ্যন নিৰীক্ষণৰ দ্বাৰা কাৰোবাক যদি সংজ্ঞা দিব পাৰোঁ কাৰোবাক যদি বিশ্লেষণ কৰিব পাৰোঁ কাৰোবাক যদি বিস্তৃত কৰা ক'ব পাৰোঁ সেইটোকে ধৰ্ম বুলি কৈছে যেনে মই ক'লোঁ এডাল স্কেল এই দুডালৰ মাজত ডিফাৰেন্সটো কি এই স্কেল দুডালৰ মাজত ডিফাৰেন্সটো কি কেনেকৈ গম পাম এটা ধৰ্ম আছে এহঁতৰ এটা ধৰ্ম আছে সেইটো কি ধৰ্ম জানানে এহঁতক কেনেকৈ ডিফাইন কৰিম ইয়াৰ লেংথ দৈৰ্ঘ্য ইয়াতকৈ বেছি ইয়াৰ লেংথ ইয়াতকৈ বেছি ইয়াৰ লেংথ যদি ইয়াতকৈ বেছি হয় তেতিয়া আমি এই বস্তুটো কেনেকৈ ডিফাইন কৰিম যে এই স্কেলডালৰ আৰু এই স্কেলডালৰ মাজত যিটো পাৰ্থক্যটো হ'ল দৈৰ্ঘ্য গতিকে দৈৰ্ঘ্য এটা কি ধৰ্ম লেংথ এটা কি প্ৰপাৰ্টি
যিটো প্যাৰামিটাৰ দ্বাৰা বস্তু দুটা পদাৰ্থ দুটাৰ সম্পূৰ্ণভাৱে সংজ্ঞা দিব পাৰি হেতৰ স্থিতি কথা ক'ব পাৰি গতিকে লেংথ এটা কি হয় ধৰ্ম গতিকে আমি কি গম পালো লেংথ এটা প্ৰপাৰ্টি যিটো জোখমাখৰ দ্বাৰা আমি পদাৰ্থৰ দুটাৰ স্থিতি পদাৰ্থ দুটাৰ অৱস্থা বিষয়ে আমি ভালকে ক'ব পাৰো এক্সপ্লেইন কৰো মানে ধৰিব পাৰো গতিকে লেংথটো কি ফিজিক্যালি অবজাৰ্ভ কৰিব পাৰি তাক জোখমাখ কৰিব পাৰি গতিকে লেংথটো কি প্ৰপাৰ্টি তেতিয়াহ'লে ফিজিক্যাল প্ৰপাৰ্টি তেনেকে মই ক'লো ইয়াত এগিলাস পানী আছে ইয়াত এগিলাস পানী আছে বা ঠিক আছে দুটা কন্টেইনার পানী আছে ওয়াটার ইয়াত কিমান পানী আছে ইয়াত আছে বলে কিমান 1 লিটাৰ ইয়াত কিমান পানী আছে বলে 2 লিটাৰ পানী আছে আচ্ছা আমি কি অবজার্ভ কৰিলো কি নিৰীক্ষণ কৰিলো যে এই সাবস্টেন্স দুটা বা এই পদাৰ্থ দুটাৰ স্থিতিটো কেনেকে আমি নিৰূপণ কৰিম হেতক আমি কেনেকে চিহ্নিত কৰিম এতিয়া এনেদৰে কৰিম যে কি যে ইহতৰ দুটাৰ ভিতৰত ইয়াৰ ভলিউম আয়তন ইয়াতকৈ বেছি গতিকে আমি ফিজিক্যালি অবজাৰ্ভ কৰিলো ভৌতিকভাৱে স্পষ্টভাৱে আমি অবজাৰ্ভ কৰিলো যে এই পদাৰ্থটোৰ আয়তন এই পদাৰ্থটোতকৈ কম বা এই পদাৰ্থটোৰ আয়তন এটুকু কম বা এই পানী গিলাসৰ আয়তন এই পানী গিলাসতকৈ কম যে আয়তনৰ দ্বাৰা আমি এই দুটা বস্তুক আমি ভালকে অবজাৰ্ভ কৰিব পাৰো আৰু ইয়াত আমি কি ক'ব পাৰো ইয়াত ভলিউমটো কি ক'ব পাৰো আমি জোখমাখ কৰিব পাৰো গতিকে ভলিউম এটা কি হয় জোখমাখ এটা কি হয় প্যাৰামিটাৰ গতিকে ভলিউমটো কিলে কি হয় এটা প্ৰপাৰ্টি যিটো ধৰ্মৰ দ্বাৰা দুইটাৰ মাজত আমি পাৰ্থক্যটো নিৰীক্ষণ কৰিছো দুইটা ভৌতিকভাৱে স্থিতিটো আমি নিৰীক্ষণ কৰিব পাৰিছো গতিকে এটা কি এটা ভলিউমটো কি এটা প্ৰপাৰ্টি তেনেদৰে আমি কম এটা কন্টেইনাৰ ইয়াৰ ভলিউম হল ধৰি ললো ভি সেম এটা কন্টেইনাৰ ইয়াৰ ভলিউম হল সমান ভি তাৰ মানে এই দুইটাৰে ভলিউম কিটা কি সমান দুইটাৰ সমান ভলিউম আচ্ছা ইয়াত কি আছে ইয়াত মই ধৰিলো 1 2 3 4 5 6 7 8 ইয়াত 8টা বস্তু সাবস্টেন্স আছে ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াত কেটা আছে 12 ইয়াত টোটাল মেটাৰ কিমান আছে 8 ইয়াত টোটাল মেটাৰ আছে কিমান 12 তে ইহতৰ দুটাক আমি কেনেকৈ অবজাৰ্ভ কৰিম এতিয়া দুইটাৰ ভলিউম সমান কিন্তু ইহতৰ পাৰ্থক্যটো কি আছে মাছ এটো দুটাৰ মাছৰ পাৰ্থক্য আছে গতিকে কি আছে ইয়াৰ এমাউন্টটো কি আছে কম আছে ইয়াৰ এমাউন্টটো বেছি আছে গতিকে মাছ এটা কি প্ৰপাৰ্টি যাৰ দ্বাৰা আমি ফিজিক্যালি দুটাকে আমি ভৌতিকভাৱে এটা নিৰীক্ষণ কৰিব পাৰো গতিকে ভৰটা কি প্ৰপাৰ্টি ফিজিক্যাল প্ৰপাৰ্টি তেনেধৰণে দুইটাৰ ভলিউম দুটা কি সমান গতিকে ইয়াৰ ভলিউম দুইটাৰ সমান কিন্তু ইয়াত পদাৰ্থ কি আছে বেছিকে আছে গতিকে এই দুটাৰ ভিতৰত ক'ত বেছি ঘনকে আছে ডেন্স ক'ত বেছিকে আছে ঘন ক'ত বেছিকে আছে ইয়াত বেছি ঘনকে আছে ইয়াত বেছি ঘনকে আছে ইয়াত বেছি ঘনকে আছে ইয়াতহে ওচৰাচিকে বেছিকে থাকিব ইয়াত জেগাবোৰ বেছিকে খাইছে ইয়াত জেগা কমকে খাইছে ইয়াত কি হেৰেঙা ইয়াত কি আছে ঘন হৈ আছে ঘন মানে
ঘন মানে ঘনৰ পৰা আমি কি কম ঘনত্ব তাৰ মানে ইংৰাজীত কি কম ডেনসিটি এই টাৰ্মবিলাক লগে লগে কৈ গৈছো তোমালোকক ইংৰাজীত কি কম আমি ডেনসিটি ডেনসিটি মানে কি মাছ পাৰ ইউনিট ভলিউম ডেনসিটি মানে মাছ পাৰ ইউনিট ভলিউম এই গোটেইখিনি মাছ যদি 8 হয় ইহঁতৰ ডেনসিটি কিমান 8/v এটো গোটেইখিনি যদি মাছ যদি 12 হয় ডেনসিটি কিমান 12/v এটা কোনটো ভ্যালু বেছি হ'ব কাৰণ দুটা এই দুটা ইকুৱেল নহয় কোনটো ভ্যালু বেছি হ'ব ইয়াৰ ভ্যালুটো বেছি হ'ব ইয়াতকৈ ইয়াৰ ভ্যালুটো বেছি হ'ব কাৰণ v সেম নহয় না আয়তন যদি সেম হয় দুইটাৰ ভ্যালুটো বেছি হ'ব ইয়াৰ ভ্যালুটো বেছি হ'ব দুইটাই নহয় ইয়াৰ ভ্যালুটো বেছি হ'ব গতিকে আমি কি কম এই দুটা বস্তুৰ ভিতৰত ঘনত্ব কাৰ বেছি ডেনসিটি কাৰ বেছি ইয়াৰ বেছি এটা ফিজিক্যাল অবজারভেশন ডেনসিটি এটা কি তেতিয়া হলে প্রপার্টি কি প্রপার্টি ফিজিক্যাল প্রপার্টি যেটো আমি চকুৰে দেখি যেটো আমি ভৌতিকভাৱে তাৰ হাতত ক'ব পাৰো গতিকে ডেনসিটি এটা প্রপার্টি হলে কি প্রপার্টি হ'ব এটো ফিজিক্যাল প্রপার্টি ঠিক আছে গতিকে এইবিলাকক কি বুলি কয় ফিজিক্যাল প্রপার্টি বিলাক আমি কি কৰিব পাৰো জোখমাখ কৰিব পাৰো যিবিলাকক আমি মেজারমেন্ট কৰিব পাৰো গতিকে আমি প্রপার্টি বুলি ক'লে মেটাৰ প্ৰপাৰ্টিজ অফ মেটাৰ প্ৰপাৰ্টিজ অফ মেটাৰ পদাৰ্থৰ ধৰ্ম বুলি ক'লে আমি স্বাভাৱিকতে দুটা কথা গম পালো এটা হল ফিজিক্যাল প্ৰপাৰ্টি আৰু ইটো হল কেমিক্যাল প্ৰপাৰ্টি তে ফিজিক্যাল প্ৰপাৰ্টি বিষয় আমি এতিয়া চাই আছো তে ফিজিক্যাল প্ৰপাৰ্টি বুলি ক'লে কি কম যে তাত কিছুমান এনেকুৱা ধৰণৰ জোখমাখ বা প্যাৰামিটাৰ আছে যিবোৰ প্যাৰামিটাৰ দ্বাৰা পদাৰ্থবিলাকক আমি ভালকে চিহ্নিত কৰিব পাৰোঁ পদাৰ্থবিলাকৰ পাৰ্থক্য উলিয়াব পাৰোঁ পদাৰ্থবিলাকক আমি এটা সংজ্ঞা দিব পাৰোঁ সেইবিলাকক যাৰ দ্বাৰা চিনাকি হয় তাৰমানে যিবিলাকৰ দ্বাৰা চিনাকি হয় যেনে এটি দুটা চিনাকি কেনেকৈ হ'ব যে ইয়াৰ ক'লো যে ইয়াৰ ডেনসিটি ইয়াতকৈ বেছি গতিকে চিনাকিটো কেনেকুৱা হৈছে ডেনসিটিৰ দ্বাৰা গতিকে ডেনসিটিৰ দ্বাৰা কি ধৰ্ম গতিকে আৰু এটা লগতে আৰু এটা কথা তোমালোকক কৈ দিছো সাপোজ যেনিবা দুটা লৰা এটা নাম বোলে ৰাম কমন নাম আৰু এটা লৰা নাম বোলে ৰহিম ঠিক আছে এটা নাম ৰাম বোলে আৰু এটা নাম ৰহিম ইয়াত খুব সোনকালে খং উঠে খুব এংগাৰ ইয়াত খুব সোনকালে খং উঠে ইয়াৰ খংটো এংগাৰনেছটো কম গতিকে কাৰ বেছি খং উঠে ৰামৰ খুব বেছি খং উঠে ৰহিমতকৈ ৰামৰ খুব বেছি খং উঠে গতিকে এহঁতৰ দুটাক আমি পাৰ্থক্যটো বা এহঁতৰ দুটাক ৰাম আৰু ৰহিমৰ মাজত থকা পাৰ্থক্য বা ৰাম আৰু ৰহিমৰ স্থিতিৰ বিষয়ে অলপমান জানিবৰ কাৰণে হেদিনো কি জানিবৰ কাৰণে এটা বস্তু এটা জোখমাখৰ আহিলা পালো এটা প্যাৰামিটাৰ পালো সেই প্যাৰামিটাৰটো কি খং যে ৰাম আৰু ৰহিম কি ৰামৰ বৰ খং ৰহিমৰ খং কম গতিকে খং দ্বাৰা আমি হেতটো এটা কি কৰিম ডিফাইন কৰিব পাৰিছো যে খং এটা কি প্ৰপাৰ্টি এংগাৰনেছ এটা কি প্ৰপাৰ্টি ফিজিক্যাল প্ৰপাৰ্টি বুজি পাইছানে আকৌ নেক্সট আকৌ ক'লো ধৰা আকৌ তেনেকে ধৰিলো ধৰা একেই ধৰা এইটো আৰু দুটা লৰা এইটো এ আৰু এটা লৰা এইটো হল বি আমি কি দেখিছো ইহঁতৰ মাজত কি দেখিছো ইয়াতকৈ কি ইয়াৰ আকাৰটো কি শেপ ইয়াত শেপটো কি বেছি ডাঙৰ নহয় জানো শেপ বুলি কোৱাৰ লগে লগে কি আহিব ই ওখ হ'ব পাৰে ইয়াতকৈ ই ওখ হ'ব পাৰে তাৰমানে কি হ'ব লেংথ গতিকে এহঁতৰ দুটা মাজত পাৰ্থক্য আৰু এহঁতক চিনাকি কেনেধৰণে ক'ব পাৰো লেংথ দৈৰ্ঘ্য দ্বাৰা কি ক'ম যে বি ৰামতকৈ ওখ এইটো কি এটা প্ৰপাৰ্টি আকৌ কম যে কি এতকৈ বি শকত কি ফেট এটা কি দিলে প্ৰপাৰ্টি
এতকৈ বি বেছি মেৰিটিয়াছ এতকৈ বি বেছি মেৰিটিয়াছ মেৰিটিয়াছ পঢ়াত বৰ চোকা আহিব গতিকে মেৰিটিয়াছটো কি ক'ম আমি এইটো কি প্ৰপাৰ্টি এইবিলাক কি ফিজিকেল প্ৰপাৰ্টি এনেই এটা তোমালোকৰ তাত ৰিলেট কৰিছোঁ গতিকে ফিজিকেল প্ৰপাৰ্টি মানে বস্তুবিলাকৰ আমি থকা মেটাৰ পদাৰ্থবিলাক বা বস্তুবিলাকক সিহঁতক আমি চিনাকি কৰিব পৰা সৰু সৰু এটা জোখমাখৰ এটা আহিলা জোখমাখৰ কিছুমান আহিলা থাকে জোখমাখ থাকে সেইবিলাককে আমি কি বুলি কওঁ প্ৰপাৰ্টি বুলি কওঁ আৰু যেহেতু নেকি আমি সেইবিলাক আমি জোখমাখ কৰিব পাৰোঁ সেইকাৰণে সিহঁতক কি সেইবিলাক আমি কি জোখমাখ কৰিব পাৰোঁ আৰু লগতে সিহঁতক আমি ভৌতিকভাৱে ফিজিকেলি অবজাৰ্ভ কৰিব পাৰোঁ সেইকাৰণে সিহঁতক কি প্ৰপাৰ্টি বুলি কোৱা হয় ফিজিকেল প্ৰপাৰ্টি গতিকে প্ৰপাৰ্টি মানে হ'ল যে ই এটা হ'ল প্ৰপাৰ্টি হ'ল এটা পেৰামিটাৰ কিছুমান পেৰামিটাৰ যিবোৰ পেৰামিটাৰ দ্বাৰা পদাৰ্থবিলাকক ইন্ট্ৰডাকশ্যন কৰিব পাৰি চিনাকি দিব পাৰি পদাৰ্থবিলাকৰ মাজৰ পাৰ্থক্যটো আমি নিৰীক্ষণ কৰিব পাৰোঁ পদাৰ্থবিলাকৰ স্থিতিটোৰ বিষয়ে নিৰীক্ষণ কৰিব পাৰোঁ এইবিলাকক আকৌ আমাৰ ফিজিকেল প্ৰপাৰ্টি এতিয়া ফিজিকেল প্ৰপাৰ্টি বুলি কোৱাৰ লগে লগে আমাৰ বহু কথা আহি গ'ল যেনে কি আহি থাকিলে লেংথ মাছ ডেনচিটি স্পীড থাকিলে এনেকে বহুত আছে ৰিফ্ৰেকশ্যন এনেকে এটচেট্ৰা 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 এইবিলাকক আমি কি প্ৰপাৰ্টি বুলি ক'ম ফিজিকেল প্ৰপাৰ্টি নেক্সট তোমালোকৰ আৰু এটা প্ৰপাৰ্টি আছে সেইটো প্ৰপাৰ্টি আমি নাম্বাৰ 2 প্ৰপাৰ্টিটো আমি কি প্ৰপাৰ্টি ক'ম কেমিকেল প্ৰপাৰ্টি খুব চমুকৈ তোমালোকৰ কেমিকেল প্ৰপাৰ্টিৰ বিষয়ে কৈ দিওঁ কিয়নো আমি লাষ্টৰ ফালে চব কেমিকেল প্ৰপাৰ্টিবিলাকে পঢ়িম কেমিকেল প্ৰপাৰ্টিবিলাক মেক্সিমাম কেমিকেল প্ৰপাৰ্টিয়ে পঢ়া হ'ব যেনে এটা সৰু এক্সাম্পলৰ পৰা এটা বুজাই দিছোঁ যেনে আমি সদায় পঢ়ি আহিছোঁ হাইড্ৰজেনে অক্সিজেন লগত লগ লাগি সদায় কি হয় ৱাটাৰ মলিকুল হয় হাইড্ৰজেনটো হ'ল গেছ অক্সিজেনটো হ'ল গেছ সিহঁতৰ মাজত ৰিয়েকশ্যন কৰি পানীত এইটো আকৌ কি হয়গৈ লিকুইড গতিকে কি এটা ইণ্টাৰনেল প্ৰপাৰ্টি আছে কি এটা ইয়াৰ ইণ্টাৰনেল প্ৰপাৰ্টি আছে যাৰ কাৰণে দুটাৰ মাজত বিক্ৰিয়া হৈছে বিক্ৰিয়া হৈ পিনে ৱাটাৰ মলিকুলটো ফৰ্ম হৈছে সেই যিবিলাক ইণ্টাৰনেল প্ৰপাৰ্টি হাইড্ৰজেনেনো কেলে ইয়াৰ লগত ৰিয়েকশ্যন কৰে অক্সিজেনে কেলে ৰিয়েকশ্যন কৰে ইয়াৰনো কি প্ৰয়োজন হৈছে ইয়াৰনো কি কম হৈছে বা ইয়াৰ কি বেছি ইয়াৰ কি কম কিবা এটা হ'ব লাগিব ইণ্টাৰনেল কিছুমান যিবিলাক আমি ফিজিকেলি অবজাৰ্ভ কৰিব নোৱাৰোঁ সেইবিলাকক আমি কি কৰিব লাগিব অলপ ভিতৰলৈ ইণ্টাৰনেলি অন্তৰ্নিহিত কিছুমান কথা আমি পঢ়িব লাগিব আৰু যিবিলাক বস্তু আমি লাহে লাহে তাত গৈ পিনে নেক্সট চেপ্টাৰবোৰত আমি গৈ পঢ়িমগৈ আৰু এইবিলাকক কি বুলি কয় এইবিলাক এই প্ৰপাৰ্টি এই যিবোৰ প্ৰপাৰ্টি এই প্ৰপাৰ্টিবিলাকৰ কি প্ৰপাৰ্টি কয় কেমিকেল প্ৰপাৰ্টি তাৰমানে আমাৰ কি থাকিব কেমিকেল প্ৰপাৰ্টি আমি কি পঢ়িম বণ্ডিং পঢ়িম আইন এনাৰ্জি পঢ়িম ইলেক্ট্ৰন এফিনিটি পঢ়িম এটচেট্ৰা এটচেট্ৰা বহুত কিছুমান কথা আছে কেমিকেল প্ৰপাৰ্টি মানে আমি গম পাম যে কি মৌলবিলাকৰ বা যৌগবিলাকৰ কিনো অন্তৰ্নিহিত কিছুমান ধৰ্ম থাকে যি ধৰ্মৰ কাৰণে সিহঁতৰ মাজত বিক্ৰিয়া হৈ কিছুমান নতুন নতুন যৌগৰ সৃষ্টি কৰে সেই অন্তৰ্নিহিত ধৰ্মবিলাকৰ কি আমি কোৱা হ'ম আমি কি কেমিকেল প্ৰপাৰ্টি চিম্পলি জানি থোৱা যেনেকে এইটো বুলিয়ে নহয় যিমানবিলাক আমি যৌগ পাম চবৰ মাজতো বিক্ৰিয়া হ'ব ন নাইট্ৰজেন প্লাছ হাইড্ৰজেন আমি কি পাম এমোনিয়া পাম সালফাৰ অক্সিজেনৰ ৰিয়েকশ্যন কৰিব সালফাৰ ডাই অক্সাইড পাম তেনেকৈ গৈ থাকিব গতিকে এই কিনো ইহঁতৰ কিছুমান অন্তৰ্নিহিত নাইট্ৰজেন মলিকিউলটো এই মেটাৰটো কি ইণ্টাৰনেল প্ৰপাৰ্টি আছে যি ইয়াৰ ৰিয়েকশ্যন কৰিব ইয়াৰ কি ইণ্টাৰনেল প্ৰপাৰ্টি আছে যাৰ কাৰণে ৰিয়েকশ্যন কৰিব গতিকে আমি এইবিলাক কিহৰ দ্বাৰা আমি এক্সপ্লেইন কৰিব পাওঁ কেমিকেল প্ৰপাৰ্টিৰ দ্বাৰা আৰু সেই টাৰ্মবিলাক আমি নেক্সট বণ্ডিং বা এনেকুৱা চেপ্টাৰবিলাকত গৈ আমি পঢ়িম গতিকে যি কি নহওক তোমালোকক সৰুকৈ আভাস এটা দিলোঁ ষ্টেটছ অফ মেটাৰৰ ওপৰত ক্লাছিফিকেশ্যন তাৰপাছতে ষ্টেটছ অফ মেটাৰৰ ক্লাছিফিকেশ্যন বেলেগ পাছত ক'লোঁ সিহঁতৰ ফিজিকেল ষ্টেট ক'লোঁ আৰু কিছুমান ব্ৰডলি বহলভাৱে যিমান পাৰোঁ অকণ ক'বলৈ চেষ্টা কৰিলোঁ তাৰপিছত নেক্সট আহিলে তোমালোকৰ প্ৰপাৰ্টিৰ বিষয়ে আহিলে প্ৰপাৰ্টিনো কি বস্তু আমি টাৰ্মবিলাক জানি লোৱাটো ভাল কাৰণ জানো এইটো প্ৰপাৰ্টি বুলি কয় কেলেনো প্ৰপাৰ্টি বুলি কয় এটা প্ৰপাৰ্টিনো মূলতঃ মেইনলি কেইটা ক্লাছিফিকেশ্যন আছে ফিজিকেল প্ৰপাৰ্টি কেমিকেল প্ৰপাৰ্টি মোৰ বোধেৰে তোমালোকে জানিব লাগে বুজি পাইছে যেন লাগিছে আৰু কেমিকেল প্ৰপাৰ্টি জাষ্ট এটা আভাস লৈ লোৱা যে এইবিলাক যে বিক্ৰিয়াৰ মাজত এইবিলাকৰ মাজত এই যে মলিকিউলবিলাকৰ মাজত
ইণ্টাৰনেল কিছুমান প্ৰপাৰ্টি থাকে, সেইবোৰ ইণ্টাৰনেল কিছুমান প্ৰপাৰ্টি থাকে, সেই প্ৰপাৰ্টিবোৰৰ কাৰণে আমাৰ কিছুমান নতুন নতুন কম্পাউণ্ড বা যৌগৰ সৃষ্টি কৰে। আৰু সেই ইণ্টাৰনেল যিবিলাক প্ৰপাৰ্টি থাকে সেই প্ৰপাৰ্টিবিলাককে আমি কেমিকেল প্ৰপাৰ্টি বুলি কওঁ, আৰু সেইবোৰ আমি লাহেকৈ গৈ আমি ইয়াত পঢ়িমগৈ। এতিয়া নেক্সট ক্লাছটো তোমালোকৰ ষ্টাৰ্ট কৰিম, কিছুমান অলপ ভিতৰলৈ সোমাই যাম, ল অফ কেমিকেল কম্বিনেশ্যনছ। লাহে লাহে আৰু এতিয়া ভিতৰলৈ আমি সোমাই যাম। অলপ চাবা ক্লাছবিলাক, দৰকাৰ হ'লে আকৌ ৰিপিট কৰিম কিছুমান কথা। ক্লাছবিলাকত অলপ বহল হৈছে, হ'লেও মই ভাবিছোঁ কি কোৱাটো ভাল বুলিয়ে ভাবিছোঁ। এতিয়া নেক্সট আমি কৈছোঁ যে নেক্সট আমি ল অফ কেমিকেল কম্বিনেশ্যন। এতিয়া আমি ভিতৰলৈ সোমাই যাম লাহে লাহে।